অসম নাগালেণ্ড সীমান্তৰ লাহৰীজানত সন্দেহযুক্ত হেৰইনসহ এজন সৰবৰাহকাৰী আটক। অসম নাগালেণ্ড সীমান্তৰ লাহৰীজানত অব্যাহত আছে নিচাযুক্ত ড্ৰাগছৰ বেহা। বৃহস্পতিবাৰে বিয়লি প্ৰায় 3:30 এক গোপন খবৰৰ ভিত্তিত খটখটি আৰক্ষীয়ে অভিযান চলাই এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। খটখটি থানাৰ অ'.চি. সূৰ্যকুমাৰ বৰাৰ নেতৃত্বত আৰু বোকাজানৰ অ'.চি. নৱকুমাৰ শইকীয়া, খটখটি থানাৰ এছ.আই. জীৱন শইকীয়া, বিকাশ প্ৰতিম মহন্ত আৰু থানা ষ্টাফৰ সহযোগত চলিছিল অবৈধ ড্ৰাগছ বিৰোধী অভিযান। ডুডু কলনীৰ পৰা লাহৰীজান দিশে গৈ থকা জামাল আলী 26 বছৰক তালাচী চলাওঁতে অভিযানকাৰী দলটোৱে জামাল আলীক কবলৰ পৰা এটা চাবোনৰ বাকচত লুকুৱাই অনা 12 গ্ৰাম সন্দেহযুক্ত হেৰইন উদ্ধাৰ কৰিবলৈ সক্ষম হয়। এই সন্দৰ্ভত আৰক্ষীয়ে জামাল আলীক আটক কৰি অধিক তথ্য আহৰণৰ বাবে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।